এটা ভাল খবৰ নতুন চাকৰি ওলাইছে এই চাকৰিটো তোমালোকে কেনেকৈ এপ্লাই কৰিব লাগিব পঢ়া লিখা কি লাগিব গোটেইখিনি আলোচনা কৰিম আৰু তোমালোকৰ ইয়াত এটা ফিজিক্যাল টেষ্ট হ'ব যেটো এটো এটা ডিফেন্সৰ চাকৰি এই চাকৰিটো ক'ত ওলাইছে চাকৰিটো তোমালোকৰ বিএসএফত ওলাইছে বৰ্ডাৰ সিকিউৰিটি ফোৰ্স ঠিক আছে আৰু পোষ্ট কিমান আছে এপ্লাই লাষ্ট ডেট কেতিয়া গোটেইখিনি আলোচনা কৰিম আৰু তোমালোকে যদি এই চাকৰিটো এপ্লাই কৰিব বিচাৰিছা তোমালোকক আমি যথেষ্ট হেল্প কৰিম তোমালোকে আমাৰ নম্বৰটো ভিডিওটো শেষত দি দিম তোমালোকে ডাইৰেক্ট কন্টাক্ট কৰিবা অথবা তোমালোকে WhatsApp কৰিবা ঠিক আছে খালি এটা কথা তোমালোকে 8টা বজাৰ পৰা গধূলি 5টা বজাৰ ভিতৰত মৰ্নিং 8টাৰ পৰা গধূলি 5টা বজাৰ ভিতৰত ফোন কৰিবা এতিয়া প্ৰথম কথাটো হ'ল তোমালোকে ভিডিওটো সম্পূৰ্ণ চাবা সম্পূৰ্ণ নাচালে বুজি নাপাবা আৰু মই ভিডিওটো বেছি দীঘলীয়া নকৰো 10 মিনিটৰ ভিতৰত অথবা 8 মিনিটৰ ভিতৰত মই ভিডিওটো মানে শেষ কৰিব চাম এতিয়া প্ৰথম কথাটো হ'ল তোমালোকৰ লাষ্ট ডেট কেতিয়া লাষ্ট ডেট তোমালোকৰ দিছে 8 তাৰিখ 7 মাহ 2024 মানে জুলাই মাহৰ 8 তাৰিখলৈকে তোমালোকৰ লাষ্ট ডেট আছে তাৰ পিছত তোমালোকৰ মূল কথাখিনি মই আলোচনা কৰিলো পোষ্ট কিটা কি পোষ্ট হয় এসিস্ট্যান্ট সাব ইন্সপেক্টৰ হেড কনস্টেবল এতিয়া হেড কনস্টেবলত বেছি পোষ্ট আছে ঠিক আছে আৰু দৰমহা কিমান হ'ব দুইটাৰ এসিস্ট্যান্ট সাব ইন্সপেক্টৰ তোমালোকৰ 29200 পৰা ষ্টাৰ্ট হ'ব আৰু কিমান লৈকে ষ্টাৰ্ট হ'ব 92300 লৈকে তোমালোকৰ পাছলৈকে বাঢ়িব তাৰ পিছত হেড কনস্টেবলত তোমালোকৰ দৰমহা কিমান হ'ব 25500 পৰা 81100 মানে 25500 ষ্টাৰ্টিং salary আৰু কিমান লৈকে বাঢ়িব 81100 লৈকে তোমালোকৰ salary বাঢ়িব ঠিক আছে এইখিনি হৈ গ'ল পোষ্ট কিমান আছে ইয়াত মেল আৰু ফিমেল দুইটা এপ্লাই কৰিব পাৰিব ঠিক আছে এইখিনি পোষ্ট হয় বিএসএফ সিআরপিএফ আইটিবিপি সিআইএসএফ এসএসবি এতিয়া বিএসএফত 17টা পোষ্ট আছে মেল আৰু ফিমেল দুইটা এপ্লাই কৰিব পাৰিব তোমালোকে চাৰ্টখন দেখিছা ভিডিওটো পোষ্ট কৰি পিনি তোমালোকে চাই লবা যদি বুজি নোপোৱা নম্বৰটো ভিডিওৰ শেষত দি দিম যিকোনো কোৱেশ্চন তোমালোকে সুধিব পাৰা চাকৰিটোৰ ওপৰত মানে ঠিক আছে এতিয়া সিআৰপিএফত 21টা আছে আইটিবিপিত 56টা আছে এটোত কম পোষ্ট আছে মই প্ৰথমে কৈছো যে এসিস্ট্যান্ট সাব ইন্সপেক্টৰত কম পোষ্ট আছে আৰু হেড কনস্টেবলত বেছি পোষ্ট আছে এতিয়া সিআইএসএফত 146টা আছে এসএসবিত 3টা আছে মেল ফিমেল দুইটা এপ্লাই কৰিব পাৰিব এইখিনি হৈ গ'ল তাৰপিছত তোমাৰ এতিয়া বেছি যোনখিনি বেছি পোষ্ট আছে এইখিনি চাই লও তোমালোকে এইখিনি কোড আছে হেড কনস্টেবল বিএসএফত কিমান আছে 302টা পোষ্ট আছে সিআৰপিএফত কিমান আছে মেল ফিমেল 282টা পোষ্ট আছে 282 আইটিবিপিত কিমান আছে 163টা আছে সিআইএসএফত কিমান আছে 496টা আছে এসএসবিত কিমান আছে 5টা এআৰত তোমালোকৰ 35টা আছে এতিয়া ইয়াত আৰু এটা কথা আছে ভ্যাকেন্সিজ আৰ টেন্টেটিভ ভ্যাকেন্সিটো তোমালোকৰ টেন্টেটিভ মানে বহাবও পাৰে কমাবও পাৰে এনি চেঞ্জ ইন নাম্বাৰ অফ ভ্যাকেন্সিজ উইল বি ইন্টিমেটেড থ্ৰু বিএসএফ ওয়েবসাইট যদি কিবা চেঞ্জ কৰা হয় তোমালোকৰ এই ওয়েবসাইটটো তোমালোকৰ ইয়াত ইনফৰ্ম কৰি দিব ঠিক আছে আৰু এটা কথা তোমালোকে এপ্লাই কৰিব কাৰণে এটো ওয়েবসাইটতে যাব লাগিব বহুতে কিছুমান ইউটিউবাৰ আছে যে হাউ টু এপ্লাই বিএসএফ জব ইন মোবাইল হেনেকে মাৰি দিয়া লগে লগে তোমালোকৰ মোবাইলত অসংখ্য ভিডিও আহি যাব বহুতে হেবলাক চাই কি কৰে কেফেত গৈ পিনি মানে কম্পিউটাৰ দোকানত গৈ পিনি এপ্লাই নকৰি পিনি নিজে এপ্লাই কৰি দিয়ে মানে এপ্লাই নহয় কিছুমানৰ সাবমিটে নহয় আৰু কিছুমানে এপছত এডিট কৰি পিনি তাত ফটোখন সাবমিট কৰি দিয়ে তাত ৰিজেক্ট হয় প্ৰায়বিলাকত ৰিজেক্ট হয় বহুতো এনেকুৱা ফোন কল আহে মোৰ অভিজ্ঞতাৰ পৰা কৈছো হেখিনি ভুল নকৰিবা যদি এপ্লাই কৰিবলৈ অসুবিধা আছে আমাৰ লগত কন্টাক্ট কৰিবা আমি তোমালোকক হেল্প কৰিম বহুত ল'ৰা ছোৱালীক হেল্প কৰি আছো ঠিক আছে এতিয়া এইখিনি হৈ গ'ল তাৰ পিছত তোমালোকৰ ৰিজাৰ্ভেশন আছে ৰিজাৰ্ভেশন খিনি হৈ গ'ল তাৰ পিছত তোমালোকৰ ৰিজাৰ্ভেশন খিনি মই চাৰ্টখন দেখালৈ হেখনতে আছে তোমালোকৰ ৰিজাৰ্ভেশন খিনি এখিনি মই ইমান ডিটেইলছত কৈ নগলো বুজি নপালে ডাইৰেক্ট ফোন কৰিবা অথবা মেছেজ কৰিবা ফোন নম্বৰটো দিয়ে দিম গতিকে ভিডিওটো বেছি দীঘলীয়া নকৰো এখিনি হ'ল তাৰ পিছত তোমালোকৰ বয়সটো কিমান হ'ব বয়সটো হিচাপ কৰিব আগষ্ট 1 তাৰিখৰ 2024 আগষ্ট 1 তাৰিখলৈকে হিচাপ কৰিব তোমালোকৰ 18 পৰা 25 বছৰ হ'ব লাগিব
আৰু যিসকলৰ 25 বছৰ পাৰ হ'ল চিন্তা কৰিব নালাগে তেওঁলোকৰ বয়সৰ ৰেহাই দিছে এতিয়া 18 পৰা 25 বছৰ হ'ব লাগিব তাৰ পিছত যিসকল SC ST OBC আৰু এক্স সাৰ্ভিসমেন আছে তেওঁলোকৰ বয়সৰ ৰেহাই আছে এতিয়া বয়সৰ ৰেহাই SC ST ৰ কিমান 5 বছৰ OBC কিমান 3 বছৰ মানে SC ST 30 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু OBC এ 28 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু এক্স সাৰ্ভিসমেন 3 ইয়াৰ্স ঠিক আছে এখিনি হৈ গল মূল কথাখিনি মই কৈ গৈছো তাৰ পিছত এখিনি হল তোমালোকৰ কোৱালিফিকেশন কিমান লাগিব এতিয়া কোৱালিফিকেশন খিনি আহো এসেনশিয়াল কোৱালিফিকেশন খিনি তোমালোকৰ ইয়াত ডেট এটা দিছে 1 তাৰিখ 8 মাহ 2024 এতিয়া ইয়াত চাবা তোমালোকে candidate must have passed intermediate or senior secondary certificate examinations from a recognized board or university ঠিক আছে or equivalent মানে ইয়াত কি কৈছে তোমালোকে হাই সেকেন্ডাৰী পাস হ'ব লাগিব the candidate who has not acquired the essential qualifications এখিনি কি কৈছে তোমালোকৰ যোনখিনিয়ে এটো তাৰিখৰ ভিতৰলৈকে পৰীক্ষা দিছে কিন্তু সাৰ্টিফিকেটটো পোৱা নাই ৰিজাল্ট আহিবলৈ বাকি আছে তেওঁলোকে এটেন্ড কৰিব নেব যিসকলে পাস কৰি গৈছে তেওঁলোকে হে এটো জব এপ্লাই কৰি পাৰিব তাৰ পিছত তোমালোকৰ অল ক্যান্ডিডেট হু আৰ ডিক্লেয়াৰ্ড কোৱালিফাইড যিসকল কোৱালিফাইড হ'ব যিসকলে পাস কৰি যাব এক্সামটো তেওঁলোকৰ ফিজিক্যাল টেষ্ট এটা হ'ব হেতু তোমালোকে পাস হ'ব লাগিব ঠিক আছে এখিনি হৈ গল ফিজিক্যাল টেষ্ট এটা ফিজিক্যাল টেষ্টত কিমান দৌৰিব লাগিব কি হ'ব গোটেইখিনি আলোচনা কৰিম ভিডিওটো চাই যোৱা মাজতে তোমালোকে সমাপ্ত নকৰিবা সমাপ্ত কৰিলে অসুবিধা হয় ঠিক আছে তোমালোকে বুজি নাপাবা নিজে আচ্ছা এখিনি হল এতিয়া এপ্লাই প্ৰসেছটো ডাইৰেক্ট কন্টাক্ট কৰিবা অথবা এটো ওয়েবসাইটত গৈ কেফেত তোমালোকে এপ্লাই কৰি লব পাৰা ঠিক আছে ঘৰৰ পৰা এপ্লাই কৰিবলৈ হলে তোমালোকে আমাৰ লগত কন্টাক্ট কৰিবা আমি হেল্প কৰিম এতিয়া তোমালোকৰ এটা ফিস লব ফিসটো হল 100 টকা যেনেকে তোমালোকে এতিয়া ফিসটো কি কাৰণে লয় তোমালোকৰ ইন্টাৰভিউটো পাতিব তোমালোকে কলেজত যেতিয়া পঢ়ি থাকোতে ফৰ্ম ফিলআপ হছিলে ন ফৰ্ম ফিলআপ হওঁতে তোমালোকৰ 5-6000 টকা এটা কিবা এটা খৰচা লয় এক্সামৰ কাৰণে ঠিক তেনেকে তেওঁলোকে চাকৰিটো অৰ্গানাইজ কৰিছে সো তাত এটা তোমালোকৰ মিনিমাম চাৰ্জ এটা লয় আৰু এটা কথা উইমেনছ ক্যান্ডিডেট এণ্ড ক্যান্ডিডেট বিলংগিং টু SC ST and ex-servicemen eligible for reservations are exempted from payment of fees তোমাৰ যিসকল মহিলা আছে আৰু SC ST ত বিলং কৰে তেওঁলোকে আৰু যিসকল লৰা আছে SC ST ত বিলং কৰে তেওঁলোকৰ কাৰণে ফিসটো ৰেহাই হ'ব মহিলাসকলৰ কাৰণে ফিস নলয় আৰু যিসকল SC ST ক্যান্ডিডেট আছে তেওঁলোকক মানে ফিস নলয় ফিস মানে 100 টকাটো নিললো হ'ব এখিনি হল এতিয়া তোমালোকৰ ইয়াত এটা কথা কৈছে এখিনি তোমালোকে গুৰুত্ব দি চাবা centers of examinations the candidate has to indicate the flowing center in the city center or city in the online applications from in which he she desire to appear for PST মানে physical standard test বুলি কয় however computer based tests for the examination will be conducted at the nearest CBT center of the candidate's hometown এতিয়া তোমালোকক কি কৈছে যেতিয়া তোমালোকে চাকৰি এপ্লাই কৰিবা তোমালোকে ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টৰ কাৰণে তোমালোকে ইয়াত সেন্টাৰ দিছে তাত তোমালোকে চুজ কৰিব লাগিব এতিয়া প্ৰথম কথাটো হল তোমালোকে ভয় খাব নাই তোমালোকৰ যোনটো প্ৰথম এক্সামটো হেতু তোমালোকৰ নিয়াৰেষ্ট CBT চেন্টাৰ অফ এ ক্যান্ডিডেটস হোম টাউন তোমালোকৰ ঘৰৰ ওচৰত যিটো মানে CBT চেন্টাৰ আছে তোমালোকৰ ঘৰৰ ওচৰতে হ'ব ঠিক আছে তাতে তোমালোকে এক্সামটো দিব পাৰিবা এখিনি হল তোমালোকক চাই নিদিও এখিনি ইয়াত বেলেগ আছে মই অসমৰটো চেক কৰি দিও এটা আসামৰ কি আছে আসামৰ দুটা আছে এটো অসমত কি আছে সাব ইন্সপেক্টৰ জেনেৰেল গুৱাহাটীত আছে গুৱাহাটী তোমালোকৰ ফিজিক্যাল টেষ্ট হ'ব আজাৰা ডিস্ট্ৰিক্ট কামৰূপ গুৱাহাটী ঠিক আছে তাৰ পিছত সাব ইন্সপেক্টৰ জেনেৰেল মাসিপুৰ অৰুণাচলত আছে কাছাৰ আছে ঠিক আছে এইগিটা তোমালোকৰ ফিজিক্যাল টেষ্ট হ'ব কিন্তু যোনটো প্ৰথম টেষ্ট এক্সামিনেশন টেষ্ট হেতু তোমালোকৰ নিয়াৰ বাই হোম টাউন তোমালোকৰ ওচৰ পাছৰ ডিস্ট্ৰিক্টত অথবা তোমালোকৰ যদি CBT চেন্টাৰ আছে তোমালোকৰ ডিস্ট্ৰিক্টত তোমালোকৰ নিজৰ ডিস্ট্ৰিক্টতে দিব পাৰিবা তাত পাস কৰাৰ পিছতে তোমালোকৰ PST টো হয় ঠিক আছে
ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টটোৰ কাৰণে তোমালোকে এইকেইটা চেণ্টাৰ চাৰ্চ কৰিব লাগিব আচ্ছা ঠিক আছে ভিডিঅ'টো দীঘলীয়া হৈ গৈ আছে এতিয়া মই যিমানখিনি পাৰোঁ শ্বৰ্ট ফৰ্মত মই মূল কথাখিনি বুজাম তোমালোকৰ হাইট কিমান লাগিব এটা চাই লোৱা মেল কেণ্ডিডেট except those listed below at SRL এটো কিবা এটা নম্বৰ দিছে তোমালোকৰ হাইট কিমান লাগিব 165 তাৰপিছত তোমালোকৰ চেষ্ট কিমান হ'ব লাগিব 77 8 তাৰপিছত ফুলাই দিলে 82 হ'ব লাগিব এখিনি মই চেক কৰি দিছো ইয়াত চাই লোৱা তোমালোকে হাইটটো কিমান দিছে 65 সেন্টিমিটাৰ 165 162 সেন্টিমিটাৰ তাৰপিছত চেষ্টটো মই ক'লোৱে চেষ্টটো তোমালোকৰ 77 সেন্টিমিটাৰ আৰু ফুলাইলে 82 সেন্টিমিটাৰ হ'ব লাগিব তাৰপিছত এখিনি এটা ষ্টেট লৈ দিছে এখিনি অসমৰ কাৰণে ঠিক আছে 162 সেন্টিমিটাৰ এখিনি অসমৰ কাৰণে ইয়াছৱা এটো আসাম বুলি দিয়া আছে ঠিক আছে তাৰ পিছত অল মেল ক্যান্ডিডেট বিলংগিং টু শেডিউল ট্ৰাইব খিনি 162 সেন্টিমিটাৰ তাৰ পিছত তোমালোকৰ চেষ্টটো 76 সেন্টিমিটাৰ আৰু ফুলাই দিলে 81 সেন্টিমিটাৰ হ'ব লাগিব ফিমেল ক্যান্ডিডেট এক্সেপ্ট দোজ লিস্টেড বিলো ইয়াত লিষ্ট এটা দিছে লিষ্টটো পঢ়ি নাথাও তোমালোকে মানে দীঘলীয়া হৈ গৈ আছে তোমালোকে কি কৰিবা যদি এডভাৰটাইজিংটো লাগে মোক মানে WhatsApp কৰিবা ঠিক আছে এতিয়া লিষ্টটো মানে তোমালোকে এটোৱে ভাবিলে যোনখিনি অসমৰ ক্যান্ডিডেট আছে তেওঁলোকৰ কাৰণে 162 সেন্টিমিটাৰ আৰু চেষ্টটো কি হ'ব লাগিব বডি তোমালোকৰ 77 সেন্টিমিটাৰ মানে নৰমালত হ'ব লাগিব আৰু ফুলাইলে 82 সেন্টিমিটাৰ হ'ব লাগিব ঠিক আছে এখিনি হৈ গল তাৰ পিছত তোমালোকৰ ৰানিং হ'ব ফৰ মেল ক্যান্ডিডেট 1.6 কিলোমিটাৰ ৰেস 6 মিনিটত হ'ব 1600 মিটাৰ 6 মিনিট 30 সেকেন্ডত তোমালোকে কমপ্লিট কৰিব লাগিব ফিমেলৰ কাৰণে 800 মিটাৰ ৰেস 4 মিনিট 45 সেকেন্ডত মানে কমপ্লিট কৰিব লাগিব হৈ গল এখিনি হৈ গল এতিয়া তোমালোকৰ সিলেবাসটোত কি আহিব হিন্দি যদি বুজি নোপোৱা বহুতে বুজি নাপাব পাৰে কাৰণ ভিডিওটো দীঘলীয়া হৈছে মই 10 মিনিটত কমপ্লিট কৰিম বুলি ভাবিছিলো 10 মিনিটত হোৱা নাই 12 মিনিট হলকে 13 মিনিট হ'ব এতিয়া মই শৰ্ট ফৰ্ম কৰিছো বুজি নাপালে ডাইৰেক্ট ফোন কৰিবা ঠিক আছে হিন্দি তোমালোকৰ হিন্দি আহিব জেনাৰেল ইন্টেলিজেন্স আহিব নিউমেৰিকেল এপ্টিটিউড আহিব ক্লাৰিকেল এপ্টিটিউড কম্পিউটাৰ নলেজ তোমালোকে কিতাপ পায় ফ্লিপকাৰ্ট বা এমাজনত তোমালোকে অৰ্ডাৰ কৰি লবা ঠিক আছে এখিনি মানে তোমালোকৰ পৰীক্ষা এক্সামত আহিব এখিনি হৈ গল তাৰ পিছত এতিয়া মোৰ নাম্বাৰটো লৈ ল তোমালোকে মোৰ নাম্বাৰটো 6001673212 ঠিক আছে এই নম্বৰটো তোমালোকে WhatsApp কৰিবা মই নম্বৰটো পুনৰ ৰিপিট কৰিছো 6001673212 আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে তোমালোকে সাবস্ক্ৰাইব কৰি দিবা শেয়াৰ কৰি দিবা তোমালোকে সাপোৰ্ট কৰা যাতে মই নম্বৰটো দি দিও কোনো নম্বৰ নিদিয়ে যাতে তোমালোকক মই যিমানখিনি পাৰো সহায় কৰিব চাও বহুত ল'ৰা ছোৱালী কৰি আছো অলৰেডি সহায় তোমালোকৰ পৰা অলপমান সাপোৰ্ট বিচাৰিছো তোমালোকে ভিডিওটো শেয়াৰ কৰি দিবা ধন্যবাদ